এইখন যে জালি আছে এই জালিখন লাগি গ'ল ইয়াতে। এইটো কোন ক্লাছ হাৰমনি আছে পৰ্যায়গত মৰ্যায়। হে গাইছ ৱেলকাম টু মজিদ লাইভ ব্লগ। আজি মানে মই এই সৰু কালৰ MB স্কুলখনত গৈ আছোঁ। তাতে মোৰ ছাৰৰ লগত বেলেগ এটা কাম আছে, সেইবাবে মই চাইকেল লৈ ডাইৰেক্ট ওলাই আহিলোঁ। আৰু আপোনালোকক আজি মোৰ সৰু কালৰ কিছুমান কথা জনাম, গতিকে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু আগফালে দি আহিলোঁ যিহেতু মানে ইয়াতে মেইন গেটখন বন্ধ কৰি দিছে, মানে তলা লগাইছে ন, এইকাৰণে পিছফালে দি যাব লাগিব এতিয়া। 1 2 3 4 আহি পালোঁ এতিয়া মামাৰ বাৰী। এনে কৈছোঁ গাইছ, হ'ল পিছফালৰ ৰাস্তা এইখিনি দি আহিলোঁ। আৰু অহাৰ সময়ত মানে ইয়াতে এটা ভেজাল হৈ গ'ল মোৰ। এইখন যে জালি আছে এই জালিখন মোৰ লাগি গ'ল ইয়াতে, মানে যেতিয়া চাইকেলখন লৈ আহিলোঁ তেতিয়া লাগি গৈছে। এইখিনি হ'ল আমাৰ MB স্কুল, মানে এই সৰুকালৰ যিখিনি জীৱনী আছিল মই ইয়াতে কটাইছিলোঁ। আৰু স্কুল বুলি ক'লে আপোনালোকে জানে, যিবিলাকে মানে স্কুল এৰিছে এতিয়ালৈকে সেইবিলাকে গম পাব যে স্কুল কি বস্তু। স্কুল শুনাৰ লগে লগে সৰুকালৰ কথাবিলাকে মনত পৰে। আৰু প্ৰথমে মই যেতিয়া ক্লাছ 1ত আছিলোঁ ইয়াত এটা টিনৰ ঘৰ আছিল, এতিয়া এইটো চেঞ্জ কৰি ইয়াতে অফিচ ঘৰ দিছে। আৰু তাৰপিছতে এইটো আছিল 1 2 3 4 এনেকুৱাকৈ আছিল। এতিয়া এইটো চেঞ্জ কৰিছে, অলপ ডেভেলপমেণ্ট কৰি কেনে ইয়াতে বঢ়িয়াকৈ ঘৰ বনাইছে। তথাপি ইয়াতে ক্লাছ কৰিব পাৰিছোঁ। ইয়াতে মানে 3 বছৰ আছিলোঁ যেতিয়ালৈকে এইবিলাক ঘৰ বনাইছে, পকা কৰিছে, তেতিয়া 3 বছৰ আছিলোঁ। তাৰপিছতে ইয়াৰ পৰা গুচি যাব লগা হ'ল, মানে হাইস্কুল গৈছিলোঁ। ইয়াতে ক্লাছ 8 লৈকে আছে। তাৰপিছতে চৰবিনেশ্বৰ এখন যে গাঁও আছে সেই গাঁওখনত 2টা ক্লাছ আছে, 9 আৰু 10। সেই ক্লাছটো কৰি এতিয়া মই ছেকেণ্ড ইয়েৰত উঠিছোঁ। এনেকুৱাকৈ চলি আছোঁ। গতিকে আজি MB স্কুলৰ কথাখিনি মনত পৰিল, চ' আহিছোঁ ইয়াতে। আৰু এটা দৰকাৰত আহিছোঁ ইয়াতে, মানে আমাৰ হেড ছাৰক লগ কৰিব লাগে, সেইকাৰণে আহিছিলোঁ ইয়াতে। আৰু এতিয়ালৈকে কোনো অহা নাই, মানে ল'ৰা ছোৱালী বা ছাৰ হওক এইটো কোনো অহা নাই। চ' এতিয়া মই আপোনালোকক এইবিলাক দেখুৱাম, মানে ক্লাছৰ ভিতৰত। প্ৰথমে এইটো 2 আছিল ক্লাছ, তাৰপিছতে ইয়াৰ পৰা গুচি এইটো এটা ক্লাছ হয়। এইবিলাক ইগন'ৰ কৰক দেই, এইবিলাক এতিয়া নহয়, এইটো এটা হয়। এতিয়া এইবিলাকত একো নাথাকে, এইবিলাকত এতিয়া ক্লাছ কৰে। আৰু ইয়াতে ভাত ৰান্ধে, মানে পাকঘৰ হয় এইটো। প্ৰথমে ইয়াতে আছিল, এইটো বন্ধ কৰিছে এতিয়া, এইটো কৰিছে, তলা লগা আছে ইয়াতে। আৰু এইখিনি চাওক, বহুত মজা লাগে। এই ঠাইত এখন গাৰ্ডেন আছিল, বহুত ধুনীয়া ফুলৰ বাগিচা আছিল, এতিয়া এইখনত ভাঙি দিছে। আৰু চবতকৈ ভাল লগা ক্লাছটো আছিল মোৰ এইটোৱে, মানে এইটো ক্লাছ যেতিয়া মই কৰিছিলোঁ ক্লাছ 8ত আছিলোঁ। আৰু যেতিয়া মই ক্লাছ 8ত পঢ়িছিলোঁ এইটো ক্লাছে মোৰ শেষ ক্লাছ আছিল, কাৰণ এইটো 8 হয়। আৰু সেই সময়ত সদায় স্কুলত আহিছিলোঁ আৰু আমনি লাগিছিল, কাৰণ মই এবছৰ পিছত গুচি যাম এনেকুৱা লাগিছিল। আৰু ইয়াতে বহি ক্লাছ কৰিছিলোঁ, বহুত মনত পৰে সেইবিলাক কথা। আৰু সেই সময়ত বেঞ্চ দখলৰ বাবে কলমেৰে দাগ দিছিলোঁ এনেকৈ। ক্লাছটো এতিয়া মানে এণ্টাৰ হৈ আছে, গতিকে খিৰিকীবিলাক খুলি দিওঁ আৰু পোহৰ আহি পাব এই ভিতৰত। আজি বহুত দিনৰ মূৰত মই এই খিৰিকীখন খুলি দিলোঁ, মানে মই যেতিয়া ক্লাছ 8ত পঢ়িছিলোঁ তেতিয়া ইয়াতে বহি গৰমৰ দিনত বতাহ পাইছিলোঁ ইয়াতে। এতিয়াহে ক্লাছটো ভাল লাগিল, সূৰ্যৰ পোহৰ আহি পাল না। আৰু আপোনালোকক এটা সঁচা কথা কওঁ, এইটো বস্তু আপোনালোকে চাব, আপোনালোকে যদি স্কুল পঢ়িছিল চাব 3 ধৰণৰ আপোনালোকৰ ফ্ৰেণ্ড হ'ব। 1 নম্বৰ যিটো মানে বহুত কম্পিটিশ্যনত পঢ়া পঢ়ায়, মানে বেলেগৰ লগত অকল কম্পিটিশ্যন হৈ পঢ়া কৰিব, মানে জিকিবলৈ বহুত চেষ্টা কৰে। আৰু এজন আছে বহুত দুষ্টামি, ই হ'ল মানে নিজে নপঢ়িব বেলেগকো পঢ়িব নিদিব, ঠিক এনেকুৱাই। আৰু এজন আছে এইটো মানে বহুত দুষ্টামি, যিজনে চাইকেল লৈ আহিব বেলেগৰ মানে চাইকেলবিলাক যে থাকে এইবিলাকৰ পামচাৰি দিব। এই এনেকুৱা 3 ধৰণৰ ফ্ৰেণ্ড পাব আপোনালোকে স্কুলত, এইটো চাব। গতিকে সেই সময়টো বহুত ভাল লাগে। আৰু এতিয়া লাহে লাহে ল'ৰা ছোৱালীবিলাকে স্কুলত আহি আছে, আৰু বহুত দিনৰ পিছত অহাত কেনেকুৱা লাগে? বহুত মানে বহুত ভাল লাগে, মানে ক'লে একোৱেই নাই আৰু, মানে ইমান যে ভাল লাগিছে। মানে আপুনিও যদি মানে স্কুল পঢ়িছে তেতিয়াহে আপুনি এই কথাটো গম পাব, যে মানে বুজিব যে সৰুকালৰ স্কুলটো কেনেকুৱা। মানে যেতিয়া আপোনালোকৰ মনত পৰিব না, তেতিয়া বহুত মানে আমনি লাগিব, কেতিয়াও এই জীৱনটো ঘূৰি নাহে। আৰু এই বোৰ্ডখন চাওক, মানে ছাৰে যদি আমাক ইয়াতে মাতিছিল তেতিয়া বহুত ভয় ভয়কৈ আহিছিলোঁ ইয়াতে। মানে ইয়াতে বহুত কিছু লিখিব দিছিল পঢ়া শুনাৰ কাৰণে, এইবিলাক লিখাৰ কাৰণে যেতিয়া দিছিল নোৱাৰাৰ কাৰণে আমাক ইয়াতে বাহিৰত দিছিল। ইয়াতে দি এনেকুৱা শাৰী পাতিকে লাইন পাতি দিছিল, ইয়াতে বহুত মাৰিছিল। আৰু এই
যিবিলাক মাৰ দিছে সেইবিলাকো আমাৰ মনত পৰে। আৰু আমি যেতিয়া প্ৰথমে এডমিশ্যন ল'ব আহিছোঁ স্কুলত, তেতিয়া ভাবিছিলোঁ যে স্কুলত প্ৰথম দিন গৈ কেনেকৈ বেলেগৰ লগত মিলিম, কেনেকৈ বন্ধুত্ব কৰিম। আৰু যেতিয়া মানে ক্লাছ 8ত উঠিছিলোঁ, তেতিয়া এইটো স্কুল এৰি যাবলৈ সময়ত মানে ভাবিছিলোঁ যে এইবিলাকৰ লগত কেনেকৈ এৰি যাম, মানে এইবিলাক স্কুলখন যে আছে এইখনক কেনেকৈ এৰি থৈ যাম। বহুত দুখ লাগে তেতিয়া। আৰু যিসকলে মানে স্কুল পঢ়ি আছে, এই সময়ত স্কুল পঢ়ি আছে, সেইসকলে গম নাপাব, কাৰণ এইসকলে অকল মানে মজ মস্তি কৰি আছে, এনজয় কৰি আছে, সেইসকলে গম নাপাব। যেতিয়া স্কুলখন এৰি যাব তেতিয়াহে বুজি পাব যে স্কুলখন এতিয়া কি আছিল। আৰু ৰাতিপুৱা উঠি আমাৰ স্কুলৰ কথা মনত পৰিলে এই খেলা ধূলাৰ মনত পৰে। মানে স্কুলখন এৰি খেলা ধূলাৰ কথা মনত পৰে, কিন্তু খেলিব নোৱাৰোঁ, স্কুল আহিব লাগে। গতিকে সেই সময়টো এতিয়া বহুত মিছ কৰোঁ। মজা দিছে, হ'ব। আৰু যেতিয়া আমি স্কুল পঢ়িছিলোঁ না, তেতিয়া কাৰেণ্ট চাৰেণ্ট একোৱে নাছিল, মানে বহুত গৰমত থাকিব লগা হৈছিল। এতিয়া ইয়াতে চাওক কাৰেণ্ট দি দিছে, মজা লাগিছে দেই। এইটো কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা লাগিছে। কোনোবা বনাইছে এইটো নাজানো, এটা নামো লিখা নাই। যোনে বনাওক নেকি, বহুত ভাল লাগিছে, লাইক। আৰু যেতিয়া আমাৰ ক্লাছ কৰিছিল ছাৰে, মানে এটা কথা কৈ দিওঁ, আপোনালোকৰ চাগে এনেকুৱা হৈছে, যদি আপোনালোকৰ ল'ৰা হয়, ছোৱালীৰ কথা নাজানো। যেতিয়া ছাৰে আমাৰ ক্লাছ কৰিব গৈছিল, তেতিয়া আমি 4জন ফ্ৰেণ্ড আছিলোঁ, তাৰ মাজতে হিৰো। মানে তেতিয়া আমাৰ 4জনৰ একেলগে মানে প্ৰেচাব লাগিছিল। ছাৰে অবাক হৈছিল। ইয়াৰ পৰা আহি ডাইৰেক্ট সিধা এনেকৈ আহিছিলোঁ, ইয়াতে আহি প্ৰেচাব কৰিছিলোঁ। বহুত সময় লাগিছিল তেতিয়া, আৰু ছাৰো মানে অধৈৰ্য হৈ গৈছিল। আৰু এইবিলাক কথা কৈ আছোঁ কিয়নো এইবিলাক সঁচাই। আৰু স্কুল জীৱনীটো এনেকুৱাই হয়, মানে পঢ়া শুনাৰ বাহিৰেও এইবিলাক চলেই। আৰু আজিৰ ভিডিঅ'টো মানে এনে বনালোঁ, এইটো জানেই আপোনালোকে মই আজি ছাৰক লগ কৰিব আহিছোঁ, সেইকাৰণে আহিলোঁ যিহেতু ভিডিঅ'টো বনাই দিওঁ নেকি, সেইকাৰণে আপোনালোকক মই MB স্কুলখিনি দেখালোঁ। আৰু লগতে আপোনাৰ সৰুকালৰ কথাবিলাকে আপোনালোকৰ মনত পেলোৱালোঁ। আৰু মোৰ যে স্কুলৰ কথাখিনি ক'লোঁ, এতিয়া আপোনালোকে নিজে নিজে ভাবি আছে, আপোনালোকৰ এই যে সৰুকালৰ স্কুলখিনি আপোনালোকেও ভাবি আছে, এইটো মই জানো। মইনা এজন আহিলে, এইফালে মানে এইফালে এইটো কোন ক্লাছ হয় মানে? মইনাজনীয়ে লাজ পাইছে নেকি? আৰু স্কুলত মই যিবিলাক পঢ়িছোঁ সেইবিলাক হয়তো এতিয়া মোৰ মনত নপৰিব পাৰে, কিন্তু ছাৰ বাইদেউসকলে শিকোৱা প্ৰতিটো কথাই এতিয়া মনত পৰে। গতিকে এতিয়াহে ভাবি আছোঁ, ছাৰ বাইদেউসকলে আমাক শিকোৱাবলৈ ব্যস্ত আছিল, কিন্তু আমি তেতিয়া খেলা ধূলাত বিজি হৈ আছিলোঁ। আৰু ছাৰ বাইদেউসকলে যেতিয়া আমাক মাৰিছিল তেতিয়া আমি অলপ হয়তো বেয়া পাইছিলোঁ, কিন্তু সেই সময়ত বুজা নাছিলোঁ যে ছাৰ বাইদেউসকলে আমাক গঢ়ি উঠিবলৈ শিকাই আছে। আৰু এই ক্লাছটো আছিল 7, আমি ইয়াতে বহি পঢ়িছিলোঁ। এইখন বেঞ্চ আমাৰ আছিল, মানে ল'ৰাহঁতৰ বেঞ্চ এইখিনি হয়, আৰু ইয়াতে মই বহিছিলোঁ। আৰু বৰ্তমান এইটো কোন ক্লাছ হয় নাজানো, আমাৰ সময়ত 7 আছিল। আজি মানে বহুত বেয়া লাগিল সেই সৰুকালৰ কথাবিলাক ভাবি, কাৰণ সেই সময়টো আৰু কেতিয়াও উভতি নাহে। ঠিক তেনেদৰে আমাৰ ওচৰত যেতিয়া এটা কিবা বস্তু থাকে, তেতিয়া আমি সেই বস্তুটোৰ মূল্য দিব নাজানো। আৰু যেতিয়া এইটো এৰি যায় বা আমি যেতিয়া এইটো হেৰাই পেলাওঁ, তেতিয়া আমাৰ বহুত বেয়া লাগে, 1000 বাৰ কান্দিলেও এইটো ঘূৰাই নাপাওঁ। আৰু আপোনালোকে যদি মোৰ কথাখিনি ইয়াতে বুজি পোৱা নাই, তেনেহ'লে আপোনাৰ সেই সৰুকালৰ কথাবিলাক ভাবক, বা আপোনালোকে যেতিয়া সৰুকালত স্কুল পঢ়িছিল সেই কথাবিলাক মনত পেলোৱাৰ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে অলপ হ'লেও আমনি লাগিবই। আৰু ইংৰাজীত এটা লাইন আছে নহয়, স্কুল লাইফ ইজ দ্য বেষ্ট লাইফ, ঠিক তেনেকুৱাই। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল, মানে এনেতো ভিডিঅ' বনোৱাৰ কোনো কথাই নাছিল, তথাপি স্কুলত আহিলোঁ যিহেতু এটা বনাই দিলোঁ। চ' আপোনালোকৰ সৰুকালৰ যিখিনি কথা আছে অলপ হ'লেও আপোনালোকৰ মনত পৰিছে। আৰু চেনেলটো যদি আপোনালোকে নতুন গাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো দি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক দি দিব। আৰু গাইছে আমাৰ স্কুলখন আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি কিবা ভুল ত্ৰুটি হয় তেনেহ'লে ক্ষমা চকুৰে চাব, আৰু অতি সোনকালে নেক্সট ভিডিঅ' লৈ আহিম।